হয়, মই বৰ্তমান উপস্থিত আছোঁ নাহৰকটী সংলগ্ন পুৰণি কৈৱৰ্ত গাঁৱত আৰু পুৰণি কৈৱৰ্ত গাঁৱৰ নামঘৰ প্ৰাংগণত আজি এক বিশেষ সজাগতা সভা আয়োজন কৰা হৈছে। সেই সজাগতা সভাৰ মূল উদ্দেশ্য আছে ড্ৰাগছ আৰু যিবোৰ নেচাজাতীয় দ্ৰব্য, সেই দ্ৰব্যৰ পৰা আচলতে এই গাঁওখনত কেনেকৈ মুক্ত ৰাখিব পাৰে, গাঁওখনক কেনেকৈ সুৰক্ষিত ৰাখিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এই গাঁৱৰ ৰাইজে ইতিমধ্যে সজাগ হৈছে আৰু সজাগ হৈ আজি এক সজাগতা সভাৰ আয়োজন কৰিছে। মোৰ লগত এই অঞ্চলৰ কেইজনৰ ব্যক্তি আছে, সজাগ হৈ ব্যক্তিসকল আছে, সচেতন ৰাইজ আছে, তেওঁলোকক মই পোনপটীয়াকৈ দেখাই ল'ব বিচাৰোঁ। তেওঁলোকক পোনপটীয়াকৈ কথা পাতিম আচলতে এজন যুৱক আছে, মই যুৱক ওচৰত যাব। আপুনি যিহেতু এই অঞ্চলৰ এজন যুৱক সচেতন ব্যক্তি, যিহেতু কিছুদিন পূৰ্বে এই অঞ্চলৰ এজন যুৱক আচলতে ড্ৰাগছৰ লগত জড়িত হৈ ধৰা পৰিছিলে, কি ক'ব আপুনি? হয়, জয়তে এই প্ৰাগ নিউজৰ জৰিয়তে সমূহ অসমবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি গম পাইছোঁ যে এই গাঁৱৰ এজন ব্যক্তি ড্ৰাগছৰ লগত জড়িত আৰু কেইজনমান ব্যক্তি তাৰ লগত সংলগ্ন হৈ আছে। অকল ড্ৰাগছ বুলিয়ে নহয়, ড্ৰাগছ, ভাং, গাঞ্জা, মদ, বিভিন্ন ধৰণৰ ৰাগিয়াল সামগ্ৰী, ৰাগিয়াল দ্ৰব্য লগত যিসকল ব্যক্তি জড়িত, সেই ব্যক্তিসকলক আমি পুৰণি কৈৱৰ্ত গাঁও গাঁওৰক্ষী বাহিনী, পুৰণি কৈৱৰ্ত গাঁৱৰ নামঘৰ পৰিচালনা সমিতি, সচেতন ব্যক্তিসকলে একত্ৰিত হৈ আমি এখনি সজাগতা সভা এই নামঘৰ পুৰণি কৈৱৰ্ত গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানত আমি সকলো ৰাইজে সিদ্ধান্ত লৈছোঁ যে এই ব্যৱসায়ৰ লগত, অবৈধ ব্যৱসায়ৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকে বৰ্তমান এই ব্যৱসায়ৰ পৰা আঁতৰি যাওক। এই ব্যৱসায় ত্যাগ কৰি পিনি তেওঁলোকে সমাজ গঢ়াৰ নীতিত জড়িত হওক, সেই বুলি আমি আজি সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। অতি গুৰুত্বপূৰ্ণ বিষয়। আচলতে এই গাঁৱৰ ৰাইজ সচেতন হৈছে, আচলতে গাঁওখনক সুৰক্ষিত ৰাখিবলৈ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু এই গাঁৱৰ ৰাইজসকল আচলতে অতিকৈ আচলতে ক্ষুদ্ৰ দৰিদ্ৰ পৰিয়ালৰ মানুহ, তেওঁলোকে যিহেতু খেতি বাতিৰ লগত জড়িত, ব্যৱসায়ৰ লগত জড়িত, সেইকাৰণে এই অঞ্চলত এই গাঁৱত আচলতে যিহেতু কিছুদিন পূৰ্বে এজন যুৱকক ধৰা পৰিছিলে আচলতে ড্ৰাগছৰ লগত, সেইকাৰণে তেওঁলোকক চিন্তিত হৈ পৰিছে। তেওঁলোকৰ নৱপ্ৰজন্মৰ কাৰণে চিন্তিত হৈছে, কেনেদৰে তেওঁ নৱপ্ৰজন্মক আচলতে এই ড্ৰাগছৰ পৰা আঁতৰাই ৰাখিব পাৰিব। এগৰাকী মহিলা আছে, আপুনি এজন অভিভাৱক আছে, কি ক'ব বিচাৰে উঠি অহা নৱপ্ৰজন্মে যিহেতু ড্ৰাগছৰ প্ৰতি আসক্ত হৈছে? আজি এই অঞ্চলত কিছুদিন পূৰ্বে এজন ড্ৰাগছ ব্যৱসায়ী ধৰা পৰিছিলে। হয়, ধন্যবাদ। মই প্ৰথমতে প্ৰাগ চেনেললৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ কেলৈ মোৰ গাঁৱত আজি এই নিউজ চেনেলৰ জৰিয়তে আমি গম পাইছিলোঁ যে আমাৰ গাঁৱত এটা ল'ৰা ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ত জড়িত বুলি গম পাইছোঁ। কেনেদৰে কিভাৱে তেওঁ ড্ৰাগছৰ লগত জড়িত হৈ পৰিছিলে আমি এতিয়ালৈকে সবিশেষ জানিব পৰা হোৱা নাই। তথাপিতো আমি ভৱিষ্যতলৈ এটা ভয় সংখ্যা অনাগত দিনবোৰত যাতে নাহক, সেই বুলি ভাবি আজি আমি পুৰণি কৈৱৰ্ত গাঁৱৰ এই প্ৰেক্ষাগৃহত এখন সজাগতা সভা, নিচামুক্ত সজাগতা সভা আমি আহ্বান কৰিলোঁ। আৰু সভাত আমি আলোচনা কৰিছোঁ যাতে এই গাঁৱত উঠি অহা যি নৱপ্ৰজন্ম, তেওঁলোকে যাতে পুনৰ আকৌ এই ঘটনাৰ বলি হ'ব নালাগে, সেই ভাবি আজি আমি সকলো ৰাইজক সচেতন হ'বৰ বাবে আজি আহ্বান কৰি আমি অনুষ্ঠিত কৰিছিলোঁ সভাখন। সভাখনত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে, যিহেতু ড্ৰাগছৰ লগত জড়িত ব্যক্তি ধৰা পৰিছে, কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে? ইতিমধ্যে আমি তিনিটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি প্ৰথমতে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে এই ব্যৱসায় নিচাযুক্ত ব্যৱসায়ৰ লগত জড়িত যিসকল ব্যক্তি আজি তাৰিখৰ পৰা তেওঁলোকে ব্যৱসায় ত্যাগ কৰিব লাগিব। দ্বিতীয়তে, তেওঁলোকে যদি আজি ৰাজহুৱা সভাৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত যদি অৱমাননা কৰে, তেওঁলোকক আমাৰ সমাজৰ ব্যক্তিসকল আছিলে, আমাৰ কাৰণ 160 ঘৰ মানুহ আমি এখন সমাজতে জড়িত, 160 ঘৰ মানুহক আমাৰ এখন সমাজে পুৰণি কৈৱৰ্ত নামঘৰ পৰিচালনা সমিতিয়ে নিয়ন্ত্ৰণ কৰে। নামঘৰ পৰিচালনা সমিতিয়ে সামাজিকভাৱে তেওঁলোকৰ সামাজিক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু তৃতীয়তে, চূড়ান্ত সিদ্ধান্ত হিচাপে আমি আইনগত ব্যৱস্থা লোৱা হ'ব। যদি আইনী সুৰুঙাৰে কেনেবাকৈ তেওঁলোকে পাৰ হয়, তেতিয়াহ'লে আমি ন্যায়ালয়ৰ কাষ চাপিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে। যদি পুনৰবাৰ আচলতে সেই ব্যক্তিসকলে যদি পুনৰবাৰ এনে ব্যৱসায়ৰ লগত জড়িত হয়, তেতিয়াহ'লে তেওঁলোকক আচলতে এই এঘৰীয়া কৰা হ'ব বুলি তেওঁলোকে কঠোৰ সিদ্ধান্ত লৈছে। আৰু এগৰাকী ব্যক্তি আছে, মই আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ, যিহেতু আপুনি জ্যেষ্ঠ এই অঞ্চলৰ, এই গাঁৱৰ জ্যেষ্ঠ ব্যক্তি, আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আছে, কি ক'ব এই ক্ষেত্ৰত আপুনি? এই ক্ষেত্ৰত মই প্ৰথমে প্ৰাগ চেনেললৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি সভাখন, এই যি সজাগতা সভাখন আমি আৰম্ভ কৰিলোঁ, এই সজাগতাখন আমি সঁচাকৈয়ে সজাগতাই হৈছোঁ। আৰু নিচাযুক্ত দ্ৰব্যবিলাক আমি আজিৰ পৰাই নিবাৰণ কৰাৰ প্ৰচেষ্টা আমি চলাইছোঁ। আৰু ভৱিষ্যতে প্ৰজন্মসকলক আমি আগবঢ়াই নি নিচাযুক্ত একেবাৰে নাশ কৰাৰ ব্যৱস্থাৰে আমি আগবাঢ়িছোঁ। হয়, আচলতে ড্ৰাগছ নিৰাময় কৰিবলৈ, ড্ৰাগছ শেষ কৰিবলৈ আচলতে অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে। প্ৰতিদিনে দেখিবলৈ পোৱা যায় আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ ধৰা পৰে, ড্ৰাগছৰ লগত জড়িত ব্যক্তি ধৰা পৰি আছে। আৰু আৰক্ষী কাম কৰি আছে, আৰক্ষী নিজৰ কাম কৰি যাব। কিন্তু আৰক্ষী কাম কৰিলে, আৰক্ষী যিটো কাম কৰে, তেওঁলোকৰ কাম যথেষ্ট হয় জানো? নহয়। তাৰ কাৰণে যদি ড্ৰাগছক সম্পূৰ্ণভাৱে নিৰাময় কৰিব লাগে, নিৰ্মূল কৰিব, তেতিয়াহ'লে আপুনি আৰু মই সজাগ হ'ব লাগিব, অভিভাৱক সজাগ হ'ব লাগিব, ৰাইজ সজাগ হ'ব লাগিব। ৰাইজ সজাগ হ'লে আচলতে এই ড্ৰাগছৰ যি ধ্বংসৰ যি মূল কাৰণ ড্ৰাগছ, সেই ড্ৰাগছক আমি সম্পূৰ্ণভাৱে শেষ কৰিব পাৰিম আৰু এটা
সুস্থ আৰু সবল এক সমাজ গঢ়ি তুলিবলৈ আমি সক্ষম হ'ম।